তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ আয় আৰু নিয়োগ নিৰ্ধাৰণ ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট এই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম। যোৱা আগৰ ভিডিঅ'ত আমি আয় আৰু নিয়োগ নিৰ্ধাৰণৰ পাৰ্ট এৰ কিছুমান ইম্পৰ্টেণ্ট টপিক এই চেপ্টাৰটোৰ আলোচনা কৰিছিলোঁ আৰু বাকী থকা ইম্পৰ্টেণ্ট টপিকবোৰ আজি আমি এইটো ভিডিঅ'ত আমি আগবঢ়াম। ঠিক আছে, যিহেতু এই চেপ্টাৰটো বহুত লং বা দীঘল হয়, সো দুটা ভিডিঅ'ত তোমাৰ সম্পূৰ্ণভাৱে চেছ কৰাটো অসম্ভৱ। তথাপিতো মই প্ৰত্যেকটো টপিক যোনটো ইম্পৰ্টেণ্ট টপিক বহুত সহজ ভাষাত সৰু তোমালোকৰলে দিবলৈ চেষ্টা কৰিছোঁ। সো তোমালোকে টপিকখিনি পৰীক্ষাৰ আগত স্কিপ নকৰাকৈ পুৰা সম্পূৰ্ণভাৱে চাই যাবা। ঠিক আছে, সো ইয়াৰ তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ মই যে সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা ৰেখাৰ সহায়ত এখন অৰ্থনৈতিক ভাৰসাম্য আয় নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চিত্ৰখাত ব্যাখ্যা কৰা। আৰু এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো 6 মাৰ্কছ যে লং কুৱেশ্যন আহি যাব পাৰে। ঠিক আছে, যিহেতু আগৰ তোমাৰ ফাইনেল এক্সামত এই কুৱেশ্যনটো ৰিপিট হৈছে। ঠিক আছে, সো মানে তোমাৰ এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই তোমাৰ পদ্ধতিৰ সহায়ত ভাৰসাম্য তোমাৰ ইকুইলিব্ৰিয়াম ডিটাৰমিনেশ্যন ইকুইলিব্ৰিয়াম ইনকাম এণ্ড এমপ্লয়মেণ্ট কেনেকৈ উলিয়াই এইটো আমি চিত্ৰখাত ব্যাখ্যা কৰিব লাগে। মই থুলমূলকে তোমাক এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছোঁ। সো আমি প্ৰথম জানিব লাগিব যে ভাৰসাম্য, সো আয়ৰ ভাৰসাম্য। সো মই লিখিছোঁ যে আয়ৰ ভাৰসাম্য স্তৰ সেইটো বিন্দু নিৰ্ধাৰণ কৰা হয় য'ত সামগ্ৰিক যোগান, য'ত এগ্ৰিগেট সাপ্লাই আৰু সামগ্ৰিক চাহিদাৰ এগ্ৰিগেট ডিমাণ্ডৰ সমান হয়, অৰ্থাৎ AS এগ্ৰিগেট সাপ্লাই ইজুকেল এগ্ৰিগেট ডিমাণ্ড হয়। মানে আয়ৰ ভাৰসাম্য স্তৰ সেইটো বিন্দুত নিৰ্ধাৰণ কৰা হয় বা সেইটো বিন্দুত প্ৰাপ্ত হয় য'ত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা মানে তোমাৰ সমান হয়। এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই যোনটো পইণ্টত সমান হয় সেই পইণ্টটোতে কি হৈছে তোমাৰ ভাৰসাম্য আয় নিৰ্ধাৰণ কৰা হয় সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদাৰ সহায়ত। ঠিক আছে, এইখিনি তোমালোকে তাৰপিছত এইখিনি লিখিবা, ধুনীয়াকৈ লিখাৰ পিছত চিত্ৰৰ সহায়ত এক্সপ্লেইন কৰিবা। ঠিক আছে, এতিয়া মই চিত্ৰটো আঁকি দিছোঁ, তোমালোকে চোৱা। এইটো দেখিছা আমাৰ স্ক্ৰীনত যে আমি এটা চিত্ৰ আঁকিছোঁ। সো চিত্ৰৰ এক্স অক্ষত চোৱা আই দিছোঁ আৰু ওয়াই অক্ষত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা আমি ৰিপ্ৰেজেন্ট কৰিছোঁ বা দেখুৱাইছোঁ। এইডাল 45 ডিগ্ৰী লাইনডাল দেখিছেনে, সেইডাল হ'ল এগ্ৰিগেট সাপ্লাই কাৰ্ভ, যাক ইনকাম কাৰ্ভ বুলি কোৱা হয়, সেইকাৰণে ব্ৰেকেটত ওয়াই লিখিছোঁ। আৰু এইডাল দেখিছা নহয় AD কাৰ্ভ, এগ্ৰিগেট ডিমাণ্ড কাৰ্ভ, যাক কোৱা হয় কনজাম্পচন প্লাছ ইনভেষ্টমেণ্ট। ঠিক আছে, দুইটাৰ যোগফল এগ্ৰিগেট ডিমাণ্ড। ঠিক আছে, এই দুডাল চোৱা, এই AS আৰু AD ৰেখাডালে এই ই বিন্দুত কটাকটি কৰিছে, দেখিছানে? এই ই বিন্দুত ইটোৱে সিটোক ইডাল ৰেখাই সিডাল ৰেখা কটাকটি কৰিছে আৰু এই বিন্দুতে এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই সমান হৈছে আৰু এই বিন্দুতে তোমাৰ ভাৰসাম্য আয়ৰ স্তৰ আমি প্ৰাপ্ত পাইছোঁ বা আয়ৰ স্তৰ নিৰ্ধাৰণ হৈছে। এতিয়া চোৱা, ইয়াতে আৰু তোমালোকে দুটামান কনচেপ্ট ইয়াত জানিব লাগিব যে এই ভাৰসাম্য বিন্দু ই বিন্দু, সেই ভাৰসাম্য বিন্দুৰ পিছত সদায় কি হয়, এই ভাৰসাম্য বিন্দুৰ পিছত চোৱা তোমালোকে এগ্ৰিগেট সাপ্লাই গ্ৰেটাৰ দেন এগ্ৰিগেট ডিমাণ্ড হৈছে। মানে চোৱা, দেখিছা নহয় এগ্ৰিগেট সাপ্লাই গ্ৰেটাৰ দেন এগ্ৰিগেট ডিমাণ্ড হৈছে এই ই বিন্দুৰ পিছত, দেখিছা নহয় এডাল হ'ল AS কাৰ্ভ আৰু এই তলৰডাল হ'ল AD কাৰ্ভ। আৰু এইখিনি পৰ্চন চোৱা, এইখিনি পৰ্চন কি হৈছে, সাপ্লাই বাঢ়িছে, কাৰ এগ্ৰিগেট ডিমাণ্ডতকে এগ্ৰিগেট সাপ্লাই বাঢ়িছে, মানে এইখিনিক অতিৰিক্ত যোগান। ঠিক আছে, অতিৰিক্ত যোগানৰ সৃষ্টি হৈছে। আৰু চোৱা এই ই পইণ্টৰ লেফ্ট চাইডে চোৱা, সো ই পইণ্টৰ লেফ্ট চাইডে চোৱা, মানে লেফ্ট চাইডে চাবা, এই ওপৰডাল দেখিছানে, এডাল এগ্ৰিগেট ডিমাণ্ড কাৰ্ভ আৰু তলৰডাল এগ্ৰিগেট সাপ্লাই কাৰ্ভ। এইখিনি যে এই পৰ্চন খিনি চোৱা, এইখিনি হ'ল এগ্ৰিগেট এক্সট্ৰা এগ্ৰিগেট, মানে এইখিনি হ'ল এক্সট্ৰা চাহিদা। ঠিক আছে, মানে সেইটো কাৰণে কোৱা হৈছে যে এইখিনি পৰ্চনক ই বিন্দুৰ লেফ্টৰ ফালে ভাৰসাম্য ই বিন্দুৰ ভাৰসাম্য বিন্দুৰ লেফ্টৰ ফালে চোৱা এগ্ৰিগেট ডিমাণ্ড গ্ৰেটাৰ দেন এগ্ৰিগেট সাপ্লাই হৈছে। তাৰ মানে কি, সো এইখিনিত কি হৈছে, অতিৰিক্ত চাহিদা হৈছে আৰু ই বিন্দুৰ পিছত কি হৈছে, অতিৰিক্ত যোগান হৈছে বা ঘাটি চাহিদা হৈছে। ঠিক আছে, সো এইখিনি তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰিবা। ঠিক আছে, সো ভালকে এক্সপ্লেইন কৰি চিত্ৰৰ সহায়ত তোমালোকে লিখিব পাৰিবা। ফাৰ্ষ্ট জানিবা যে ই পইণ্টত ভাৰসাম্য স্তৰ প্ৰাপ্তি হয় কাৰণ ই পইণ্টতে এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই কি হৈছে, ইকুৱেল হৈছে। ঠিক আছে, আৰু আফটাৰ ই পইণ্টৰ পিছত কি হয়, এগ্ৰিগেট সাপ্লাইটো বেছি হৈছে, অতিৰিক্ত যোগানৰ সৃষ্টি হৈছে আৰু বাওঁফালে ভাৰসাম্য বিন্দু ই বিন্দুৰ এগ্ৰিগেট তোমাৰ ডিমাণ্ড বা অতিৰিক্ত চাহিদাৰ সৃষ্টি হৈছে। ঠিক আছে, সো এইখিনি ধুনীয়াকৈ লিখিবা।
সো নেক্সট কোৱেশ্চন মই ৰাখিছো এই কোৱেশ্চনটো আহিছে শৰ্ট কোৱেশ্চন হৈছে যে সক্ৰিয় চাহিদাৰ সংজ্ঞা দিয়া ইফেক্টিভ ডিমান্ড আৰু কেইনছৰ আই নিৰূপণ আৰ্হিত 45 ৰেখাডাল তাৎপৰ্য কি এইডাল যে 45 ডিগ্ৰী এগ্ৰিগেট সাপ্লাই বা ইনকাম ৰেখাডাল y এই তাৰ তাৎপৰ্য কি কৈছে সো সক্ৰিয় চাহিদাই সামগ্ৰিক চাহিদাৰ সেইটো স্তৰক নিৰ্দেশ কৰে য'ত সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা সমান হয় এটো আমি জানো সোয়া নেক্সট কেইনছৰ আই নিৰূপণৰ আৰ্হিত 45 ডিগ্ৰী ৰেখাডালৰ ওপৰত স্থান লাভ কৰা প্ৰতিটো বিন্দুৱে ভাৰসাম্যতাক নিৰ্দেশ কৰে অৰ্থাৎ প্ৰতিটো বিন্দুত মুঠ আই ইজুকেল মুঠ ব্যয় হয় ঠিক আছে সো কেইনছৰ আই নিৰূপণৰ আৰ্হিত 45 ডিগ্ৰী ৰেখাডালৰ তাৎপৰ্য এইটোই হবা কেতিয়া ভাবে যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ 45 ডিগ্ৰী ৰেখাডালৰ তাৎপৰ্য কি কোন লিখি দিলে তোমালোকে মাৰ্কস পাবা ঠিক আছে নেক্সট কোৱেশ্চন সোয়া প্ৰত্যেকিত এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো তোমাৰ যেনেকুৱা আগতে আমাৰ স্বতন্ত্ৰ বিনিয়োগ অভিপ্ৰেতা বিনিয়োগ শিকিছিলো এতিয়া হল প্ৰত্যেকিত বিনিয়োগ এক্স এন্টি ইনভেষ্টমেন্ট আৰু কেখান্ত বিনিয়োগ এক্সপোজ ইনভেষ্টমেন্ট মানে কি এটোৰ পাৰ্থক্য আহে বা ইয়াৰ ডেফিনেশনো আহে সো মই সিম্পলি লিখিবলৈ তোমালোকক ট্ৰাই কৰিছো যে প্ৰত্যেকিত বিনিয়োগ হল পৰিকল্পিত বিনিয়োগ এখন অৰ্থনৈতিক আয়ৰ বিভিন্ন স্তৰত মানুহে যি পৰিমাণৰ বিনিয়োগ আশা বা পৰিকল্পনা কৰে সেয়া হৈছে প্ৰত্যেকিত বিনিয়োগ এটা তোমাৰ পৰিকল্পিত বিনিয়োগ মানে অৰ্থনীতি এখনত মই এটা ইনভেষ্টমেন্ট কৰিম কিমান পৰিমাণৰ ইনভেষ্টমেন্ট কৰিম মই এটা আশা কৰিলো যে মই ইমান টকা ইনভেষ্ট কৰিম বা এটা পৰিকল্পনা কৰিছো কিন্তু এটো এক্সিষ্ট নহবও পাৰে পৰিকল্পনাটো বাস্তৱ ৰূপত প্ৰতিফলিত নহবও পাৰে এটো এটা পৰিকল্পনা ঠিক আছে হেতু কোৱা হৈছে প্ৰত্যেকিত বিনিয়োগ বা পৰিকল্পিত বিনিয়োগ বুলি কোৱা হয় আৰু আনহাতে কেখান্ত বিনিয়োগ যাক এক্সপোজ ইনভেষ্টমেন্ট বুলি কোৱা হয় কেখান্ত বিনিয়োগ হল আসল বা প্ৰকৃত বিনিয়োগ মানে ইজ এ ৰিয়েল ইনভেষ্টমেন্ট সে বছৰটোত মানুহবোৰে প্ৰকৃততে যিমান বিনিয়োগ কৰে সেয়া হল কেখান্ত বিনিয়োগ মানে আগতো হল পৰিকল্পনা কৰিছিল তেওঁ বিনিয়োগ কৰিছিল না নাই হেতু ফিক্স নহয় হেতু হল প্ৰত্যেকিত বিনিয়োগ আৰু কেখান্ত বা প্ৰকৃত বিনিয়োগ হল প্ৰকৃততে এজন ব্যক্তিয়ে কিমান ইনভেষ্টমেন্ট কৰিলে বা জনসাধাৰণে কিমান ইনভেষ্টমেন্ট কৰে হেতু হল কেখান্ত বিনিয়োগ ঠিক আছে নেক্সট কোৱেশ্চন অতিৰিক্ত চাহিদা মানে কি অলপ যোনটো বুজিলো এক্সেস ডিমান্ড মানে কি সোয়া অতিৰিক্ত চাহিদা হৈছে এনে এটা পৰিস্থিতি য'ত সৰ্বমুঠ চাহিদা এগ্ৰিগেট ডিমান্ড মানে আৰু সৰ্বমুঠ যোগানতকৈ অধিক হয় অৰ্থাৎ এডি গ্ৰেটাৰ দেন এএছ মানে অতিৰিক্ত চাহিদা হলে য'ত সৰ্বমুঠ চাহিদা তাকে তেতিয়া অতিৰিক্ত চাহিদাৰ সৃষ্টি হয় ঠিক আছে অলপ আগত তোমালোকে ডায়াগ্ৰামটো দেখিছিলা ঠিক আছে ডায়াগ্ৰামটো মই এখিনি দেখিছা না অতিৰিক্ত এখিনি পৰ্ডত অতিৰিক্ত চাহিদা হৈছে আৰু এখিনি অতিৰিক্ত যোগান হৈছে সো দেখিছিলা তোমালোকে সো অৰ্থাৎ এডি গ্ৰেটাৰ দেন এএছ হৈছে আৰু নেক্সট হৈছে ঘাটি চাহিদা বা অতিৰিক্ত যোগান কি সো ঘাটি চাহিদা বা অতিৰিক্ত যোগান হৈছে এনে এটা পৰিস্থিতি য'ত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ কম হয় অৰ্থাৎ এডি less than as হয় মানে ইয়াত ঘাটি চাহিদা বা অতিৰিক্ত যোগানত কি হয় তাত সৰ্বমুঠ চাহিদাতকৈ সৰ্বমুঠ যোগানটো ইয়াত এটো বেছি হ'ব লাগিছিল ঘাটি চাহিদা বা অতিৰিক্ত যোগান হৈছে এনে এটা পৰিস্থিতি য'ত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ কম হয় ঠিক আছে মানে চাহিদাটো কম হয় যোগানতকৈ ঠিক আছে মানে এডি less than as হয় ঠিক আছে সো ঘাটি চাহিদা মানে অতিৰিক্ত চাহিদা কি বুজিলো অতিৰিক্ত চাহিদা বুজিলো এনে এটা পৰিস্থিতিত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ বেছি হয় হেকাৰণে কোৱা হয় এডি এগ্ৰিগেট ডিমান্ড গ্ৰেটাৰ দেন এএছ হয় আৰু ঘাটি চাহিদা বা অতিৰিক্ত যোগান হল মানে এনে এটা পৰিস্থিতিত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ কম হয় মানে এডি এগ্ৰিগেট ডিমান্ড লেস দেন এএছ হয় বা এগ্ৰিগেট সাপ্লাই গ্ৰেটাৰ দেন এডি হয় ঠিক আছে অতিৰিক্ত যোগান বা ঘাটি চাহিদা নেক্সট হৈছে পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা কি চোৱা পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা হৈছে এনে এক পৰিস্থিতি য'ত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানৰ সমান হয় অৰ্থাৎ এডি ইকুৱেল এএছ হয় আৰু অৰ্থনীতিত পূৰ্ণ নিয়োগৰ স্তৰ থাকিব লাগিব পূৰ্ণ নিয়োগ হলে ভাৰসাম্য অৱস্থা তেতিয়া প্ৰাপ্ত হয় য'ত অৰ্থনীতিখনৰ সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগানটো সমান হ'বই লাগিব তাৰ লগতে অৰ্থনীতিখন কিন্তু পূৰ্ণ নিয়োগ স্তৰত থাকিব লাগিব যে পূৰ্ণ নিয়োগ হৈছে এনে এক পৰিস্থিতি য'ত সকলো লোকে প্ৰচলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক থাকে বা চাকৰি লাভ কৰিবলৈ সক্ষম হয় ঠিক আছে যাক কোৱা হয় পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা এতিয়া হল অৰ্ধনিয়োগ ভাৰসাম্য অৱস্থা চোৱা অৰ্ধনিয়োগ ভাৰসাম্য অৱস্থা হৈছে এনে এক পৰিস্থিতি য'ত সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান সমান হয় যদিও অৰ্থনীতিত পূৰ্ণ নিয়োগ স্তৰ নাথাকে কাৰণ সকলো লোকে কাম কৰিবলৈ সক্ষম তথা ইচ্ছুক হলেও তেওঁ চাকৰি লাভ নকৰে এটো হল অৰ্ধ নিয়োগ ভাৰসাম্য অৱস্থা মই ডায়াগ্ৰামত দেখাই দিছো চোৱা এটো দেখিছানে এই ই পইণ্টত আগতে চোৱা এডি আৰু এএছ কাৰ্ভডাল ইকুৱেল হৈছে কিন্তু এটো পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা হৈছে ঠিক আছে কিন্তু চোৱা এই পইণ্ট ই1 পইণ্টটো চোৱা নতুন এডাল এডি কাৰ্ভ পাইছো আমি এডি1 সো এডালো কিন্তু এএছ কাৰ্ভডালক কথাকটি কৰিছে আৰু এই পইণ্টটো এডি আৰু এএছ ইকুৱেল হৈছে কিন্তু ইয়াত এই পইণ্টটো অৰ্ধ নিয়োগ ভাৰসাম্যতাৰ সৃষ্টি হৈছে মানে ইয়াত তোমাৰ
কাম কৰিবলৈ বহুত জনসাধাৰণ আগ্ৰহ হৈ আছে কিন্তু তেওঁলোকে কাম বিচাৰি পোৱা নাই এইটো অৰ্ধনী অৱস্থা তোমালোকে ডায়াগ্ৰামটো চাই লব পৰা আগৰ ডায়াগ্ৰাম সতি একে খালি ইয়াত মই দেখাই দিছো ঠিক আছে নেক্সট কোৱেশ্চন আহিছে চোৱা সে সঞ্চয়ৰ খাথৰ বা মিতব্যয়িতাৰ খাথৰ মানে প্যাৰাডক্স অফ ঠিক বুলিলে কি বুলে 2 মাৰ্কস যে আহিছে 2022 চনত সো কেইন্সৰ মতে যদি দেশ এখনৰ জনসাধাৰণ সিহঁত আয়ৰ অধিক অংশ সঞ্চয় কৰিবলৈ আৰম্ভ কৰে তেন্তে অৰ্থনীতিখনৰ মুঠ সঞ্চয় কেতিয়াও বৃদ্ধি নাপায় ইয়াকে সঞ্চয় মিতব্যয়িতাৰ খাথৰ বুলি কোৱা হয় এমপিসি মানে মাৰ্জিনাল প্ৰপেনচিটি টু সেভৰ বৃদ্ধিয়ে মাৰ্জিনাল প্ৰপেনচিটি টু কনজিউম এমপিসিৰ হ্ৰাসক বুজায় মানে কেইন্সৰ মতে যদি অৰ্থনীতি এখনে মানুহে অধিক অংশ তেওঁলোকে সঞ্চয়ৰ ওপৰত গুৰুত্ব কৰে সেভিংছৰ ওপৰত বেছি গুৰুত্ব দিয়ে তেতিয়াহলে অৰ্থনীতিখনৰ কেতিয়াও সৰ্বমুঠ সঞ্চয় বৃদ্ধি নহয় ইয়াকে সঞ্চয় বা মিতব্যয়িতাৰ খাথৰ বুলি কোৱা কাৰণ আমি জানো যে এমপিএছৰ বৃদ্ধিয়ে এমপিসিৰ হ্ৰাসক বুজায় এইখিনিত মই থুলমুলকে লিখি দিছো চোৱা কাৰণ কিয় যদি অৰ্থনীতি এখনৰ এমপিএছ মাৰ্জিনাল প্ৰপেনচিটি যদি তোমাৰ বৃদ্ধি হয় এটো বৃদ্ধি হ'ব সিন্ডল কাৰ সিন্ডল ওপৰলে হ'ব যদি অৰ্থনীতি বৃদ্ধি হয় তেতিয়াহলে মাৰ্জিনাল প্ৰপেনচিটি টু কনজিউম খোৱাৰ পৰিমাণ সঞ্চয়ৰ ওপৰত বেছি গুৰুত্ব দিলে মানুহে খোৱাৰ পৰিমাণ কমাব কনজিউমৰ পৰিমাণ কমাব আৰু খোৱাৰ পৰিমাণ কমোৱা মানে অৰ্থনীতিখনত সামগ্ৰিক যোগান এগ্ৰিগেট ডিমান্ড কমিব আৰু এগ্ৰিগেট ডিমান্ড যেতিয়া যোগান এগ্ৰিগেট সামগ্ৰিক চাহিদা এগ্ৰিগেট ডিমান্ড সামগ্ৰিক চাহিদা কমিব আৰু যেতিয়া অৰ্থনীতিখনৰ সামগ্ৰিক চাহিদা কমে তেতিয়াহলে ইনভেষ্টমেন্ট এজন প্ৰডিউচাৰে কিয় ইনভেষ্টমেন্ট কৰিব কাৰণ চাহিদাই যদি নহয় অৰ্থনীতিখন তেওঁ ইনভেষ্টমেন্ট কৰিব জানো আৰু ইনভেষ্টমেন্ট যেতিয়াই নকৰে তেতিয়া প্ৰডাকশন কমিব হয় না নহয় প্ৰডাকশন কমা মানে উৎপাদন কমিব আৰু উৎপাদন কমা মানে ইনকামো কমিব কাৰণ কিয় প্ৰডাকশন যিমান বাঢ়িব তিমান কি হ'ব তিমান বিভিন্ন ধৰণৰ ব্যক্তিক তোমাৰ এমপ্লয়মেন্ট হিচাপে তেওঁলোকে কাম কৰিব ফ্যাক্টৰী এটাত যদি প্ৰডাকশন নহয় তেওঁলোকে এমপ্লয়মেন্ট ৰখাব জানো এমপ্লয়মেন্ট নৰখায় আৰু এমপ্লয়মেন্ট নৰখোৱা মানে কি হৈছে তেওঁলোকৰ চাকৰি নাপালে জনসাধাৰণৰ ইনকাম নহব আৰু ইনকাম নহলে সেভিংস হ'ব জানো সেভিংস টু লো হৈ যাব হেতুৱে কোৱা হৈছে যে অৰ্থনীতি এখনৰ যদি এমপিসি বাঢ়ে সঞ্চয় বাঢ়ে তেতিয়াহলে অৰ্থনীতি এখনৰ সামগ্ৰিকভাৱে কেতিয়াও সঞ্চয় বৃদ্ধি নহয় আৰু ইয়াকে প্যাৰাডক্স অফ ঠিক বা মিতব্যয়িতাৰ খাথৰ বুলি কোৱা হয় সৰি সো এটা স্বতন্ত্ৰ উপভোগ মানে কি সোৱা স্বতন্ত্ৰ উপভোগ হৈছে এটো এটা নেক্সট কনসেপ্ট সো স্বতন্ত্ৰ উপভোগ হৈছে একেবাৰে ন্যূনতম উপভোগ যত আয়ৰ স্তৰ শূন্য মানে ই হৈছে সেই ধনৰাশি যা কেৱল জীয়াই থাকিবৰ বাবে খৰচ কৰা হয় এই ধনৰাশি পূৰ্বৰ সঞ্চয় অথবা ধাৰ কৰাৰ দ্বাৰা প্ৰাপ্ত হয় মানে স্বতন্ত্ৰ উপভোগ মানে সেই উপভোগক বুজাই যত এজন ব্যক্তিয়ে ইনকাম জিৰ থকা অৱস্থাটো তেওঁ জীয়াই থাকিবলৈ তেওঁলোকে ভোগ কৰে আজি নিজে চোৱা এজন ব্যক্তিৰ ইনকাম নাথাকিলে তেওঁ সঞ্চয়ৰ কথা ভাবিবই নোৱাৰে কিন্তু তেওঁ ইনকাম জিৰ হলেও তেওঁ কিন্তু খুজি মাগি হলো বা তেওঁলোকৰ বেলেগৰ পৰা ধাৰ কৰি হলো বা আগৰ পৰিকল্পিত ধন সেভিংস ধন উলিয়া হলো তেওঁ জীয়াই থাকিবৰ বাবে খাবই লাগিব হয় নে নহয় তেওঁৰ ইনকাম শূন্য কিন্তু খাব লাগিব এইটোৱে হৈছে স্বতন্ত্ৰ উপভোগ ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা